আজি আমি আলোচনা কৰিম চেপ্টাৰ 1ৰ অনুশীলনীসমূহ। তো এক্সাৰসাইজৰ যোনটো প্ৰথম কোৱেশ্চন সেইটো লৈছোঁ। ইয়াত তোমালোকে চোৱা কি দিয়া আছে, বায়ু মাধ্যমত 30 সেন্টিমিটাৰ দূৰত্বত থকা 2 × 10⁻⁷ কুলুম আৰু 3 × 10⁻⁷ কুলুম আধান বিশিষ্ট দুটা সৰু আহিত গোলকৰ মাজত থকা বল কিমান হ'ব? তো ইয়াত কি আছে, আমাৰ দুটা চাৰ্জ আছে বুলি কৈছে। এটা হৈছে 2 × 10⁻⁷, তো এইটো মই ইয়াত Q1 বুলি লৈ ল'লোঁ, 2 × 10⁻⁷ কুলুম। আৰু এটা আধান আছে কিমান, 3 × 10⁻⁷, তো মই ইয়াত Q2 বুলি লৈ ল'লোঁ, 3 × 10⁻⁷ কুলুম। আৰু তাৰ দুটাৰ মাজত দূৰত্বটো কিমান বুলি কৈছে, 30 সেন্টিমিটাৰ। তো Q1ৰ মান দিয়া আছে, Q2ৰ মান দিয়া আছে, আৰু দুটাৰ মাজত দূৰত্বটো কিমান দিয়া আছে, 30 সেন্টিমিটাৰ। এতিয়া চোৱা এইটো কিহত দিয়া আছে, আমাৰ চেণ্টিমিটাৰত দিয়া আছে। তো আমি ইয়াক SI এককলৈ লৈ যাব লাগিব। তো SI এককলৈ লৈ গ'লে সদায় মনত ৰাখিবা, চেণ্টিমিটাৰটো যেতিয়া আমি মিটাৰলৈ লৈ যাওঁ তাৰ লগত সদায় 10⁻⁻2 পূৰণ কৰিবা। আৰু যদি মিলিমিটাৰটো আমি যদি মিটাৰলৈ লৈ যাওঁ তেতিয়াহ'লে সদায় 10⁻³ তাৰ লগত কি কৰিবা, পূৰণ কৰিবা। ঠিক আছে, তো এইটো চেণ্টিমিটাৰত আছে, তেতিয়াহ'লে কিমান হ'ব, 30 × 10⁻² মিটাৰ। Q1 Q2 দিয়া আছে। এতিয়া আমাক সুধিছে কি, দুইটা আধানৰ মাজত যি আমাৰ বল হ'ব সেই বলৰ মান কিমান হ'ব। তো এই বলৰ মান যদি জানিব লাগে তেতিয়াহ'লে আমি কুলম্বছৰ সূত্ৰটো জানিব লাগিব। ঠিক আছে, তো কুলম্বছৰ সূত্ৰটো মই অকণমান ইয়াতে কৈ দিছোঁ। কুলম্বছৰ সূত্ৰটো কি হয়, যদিহে আমাৰ দুটা আধান, এটা আধান Q1 আৰু এটা আধান Q2 দুটা থাকে, আৰু তাহাঁতৰ দুটাৰ মাজত যদি দূৰত্ব কি হয়, R হয়, তেতিয়াহ'লে তাহাঁতৰ দুটাৰ মাজত যি আকৰ্ষণ বা বিকৰ্ষণ বল হ'ব সেইটো আমাৰ কিমান হ'ব, F = 1/4πε0 Q1 Q2 R²। এইটো আকৰ্ষণ হ'ব পাৰে, বিকৰ্ষণো হ'ব পাৰে। এতিয়া আকৰ্ষণ কেতিয়া হ'ব, বিকৰ্ষণ কেতিয়া হ'ব, যদি দুইটাই কি হয়, পজিটিভ হয় তেতিয়াহ'লে কি হ'ব, বিকৰ্ষণ হ'ব, বা দুইটাই যদি নেগেটিভ হয় তেতিয়াহ'লে কি হ'ব, বিকৰ্ষণ হ'ব। আনহাতে এটা যদি পজিটিভ হয় আৰু এটা যদি কি হয়, নেগেটিভ হয়, তেতিয়াহ'লে তাহাঁতৰ মাজত কি হ'ব, আকৰ্ষণ বল হ'ব। অ'কে, তো ইয়াত কেনেকৈ ছেট কৰিবা যে এই ফ'ৰ্চৰ ভেলুটো যোনটো আমি পাম, বলৰ যোনটো আমি মান পাম, সেইটো আমি কেনেকৈ গম পাম যে এইটো তাহাঁতৰ মাজত আকৰ্ষণ হৈছে নে বিকৰ্ষণ হৈছে। অ'কে, তো যদি চোৱা দুইটা যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে এটা পজিটিভ হ'ব আৰু এটা কি হ'ব, নেগেটিভ হ'ব। তো তাহাঁতৰ দুটাৰ মাজৰ পূৰণফলটো কি আহিব, এটা নেগেটিভ ভেলু আহিব। যদি ইয়াৰ অৰ্থ এইটোৱে যে যদি বলৰ মানটো কি হয়, নেগেটিভ হয়, তেতিয়াহ'লে তাহাঁতৰ মাজত কি হ'ব, আমাৰ কি হ'ব, আকৰ্ষণ বল হ'ব। আৰু যদি বলৰ মানটো কি হয়, পজিটিভ আহে, তেতিয়াহ'লে কি হ'ব, তাহাঁতৰ দুটাৰ মাজত বিকৰ্ষণ বল। ঠিক আছে, এটা মনত ৰাখিবা, কাৰণ এইটো ভালকৈ চোৱা তুমি, দুটা যদি পজিটিভ হয় তেতিয়াহ'লে আমাৰ অভাৰঅল ভেলুটো কি আহিব, পজিটিভ, তেতিয়াহ'লে হ'ব কি, বিকৰ্ষণ। আৰু যদি দুইটা নেগেটিভ হয় তেতিয়াও তাহাঁতৰ দুটাৰ মাজত পূৰণফল কি আহিব, পজিটিভ, আৰু তেতিয়াও কি হ'ব, আমাৰ বিকৰ্ষণ। কিন্তু যদি এটা পজিটিভ হয় আৰু এটা যদি নেগেটিভ হয় তেতিয়াহ'লে তাহাঁতৰ অভাৰঅল মানে পূৰণফলটো কিমান আহিব, আমাৰ মাইনাছত আহিব, আৰু তেতিয়াহ'লে তাত কি হ'ব, বিকৰ্ষণ হ'ব। অ'কে, তো এতিয়া আমি মেইন প্ৰশ্নটোলৈ আহোঁ। অ'কে, তো আমি যদি ইয়াত কুলম্বছৰ সূত্ৰ যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বল কিমান হ'ব, F = 1/4πε0 Q1 Q2 R²। এই যে 1/4πε0 দেখিছা, ইয়াৰ মানটো সদায় কিমান হয়, 9 × 10⁹ হয়। এইটো ভেলু ফিক্স হয়, এইটো এটা কনষ্টেণ্ট হয়। Q1ৰ মান কিমান দিছে, 2 × 10⁻⁷, Q2ৰ মান কিমান, 3 × 10⁻⁷ হৰণ R²। আৰু মানটো কিমান পাইছিলোঁ, 30 × 10⁻²। আৰু যিহেতু স্কোৱাৰ আছে গতিকে আমি কি কৰিব লাগিব, স্কোৱাৰ কৰিব লাগিব। 9 × 10⁻⁹
2 into 10 to the power minus 7, 3 into 10 to the power minus 7, তাৰপিছত 30 স্কোৱাৰ কৰা কিমান আহিব 900 আৰু যদি ই স্কোৱাৰ হয় কিমান 2 স্কোৱাৰ কিমান হ'ব তোমাৰ স্কোৱাৰ কৰিলে তাত 4 আহি যাব ওকে তো ইয়াত কেনসেল হ'ব চোৱা 2 এ ইয়াত সৰি 9 এ ইয়াত কিমান যাব 100 টাইমছ ই ইয়াত কিমান যাব 50 টাইমছ তো ইয়াত ওপৰত আমি এটা কি কৰিম এই পাৱাৰবিলাকত 10ৰ যিবিলাক পাৱাৰ 10ৰ পাৱাৰবিলাকত একেলগে ল'ম আৰু বাকি যিমানখিনি সংখ্যা থাকিলে সেইখিনি আমি এক্সট্ৰাকে লিখি ল'ম তো ওপৰত কি থাকিলে 3 আর তলত কিমান থাকিলে আমাৰ 50 ইনটু এতিয়া আমি চাম 10 টু দি পাৱাৰ যিবিলাক নাম্বাৰ 10 টু দি পাৱাৰ নম্বৰ চোৱা ইয়াত ওপৰত কি আছে 9 এটো হল কিমান -7 এটো হল কিমান -7 আৰু যেতিয়া 10 টু দি পাৱাৰ -4 টো যেতিয়া ওপৰলৈ উঠি যাব তেতিয়া তাৰ যোনটো সাইন মানে ইয়াত যদি মাইনাস থাকে ওপৰলৈ গুচি গলে কি হৈ যাব প্লাস হৈ যাব আৰু যেতিয়া প্লাস থাকে ওপৰলৈ গুচি গলে কি হ'ব মাইনাস হৈ যাব তো এটো হ'ব আমাৰ +4 তো ইয়াৰ মান কিমান আহিলে যদি 3 ডিভাইডেড বাই যদি 50 কৰা এটো কিমান আহিব তোমাৰ 0.06 এটো তোমাৰ এটা আমাৰ -1 তো -1 মানে কি হয় 0.06 -1 মানে ডিভাইডেড বাই 10 তো এটো आंसर পালো কিমান আহিব 0. আৰু এটা শূন্য বাহি যাব 006 okay the final answer of our 0.006